নমস্কাৰ স্বাগতম জনাইছো দ্য ক্ৰছ কাৰেণ্টলৈ আৰু ষ্টুডিঅ'ত মই প্ৰহেলিকাটাই কেইবছৰমান পূৰ্বে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোভিড মহামাৰীৰ ঘটনাই এতিয়াও সকলোৰে চকুত জলজল পটপটকৈ ভাহি আছে কিন্তু শেহতীয়াকৈ আকৌ এক ভাইৰাছৰ প্ৰকোপে জুকাৰি গৈছে সমগ্ৰ বিশ্ব এইবাৰ ত্ৰাসৰ সৃষ্টি কৰা এই ভাইৰাছবিধ হ'ল হিউমেন মেটানিউমো ভাইৰাছ চীনৰ পৰা উদ্ভৱ হোৱা এই ভাইৰাছবিধৰ লক্ষণো প্ৰায় কোভিড-19ৰ দৰে কিন্তু প্ৰসিদ্ধ চিকিৎসকসকলে এই ভাইৰাছৰ লগত কোভিডৰ কোনো সম্পৰ্ক নথকাৰ লগতে এই ভাইৰাছক ঋতুভিত্তিক এবিধ ৰোগ বুলিহে অৱগত কৰিছে বিশেষকৈ শীতকালত এই ভাইৰাছৰ সংক্ৰমণ অধিক হয় শেহতীয়াকৈ অসমতো এই ৰোগৰ সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি অসমত বৰ্তমান 6 গৰাকীকৈ ব্যক্তিৰ দেহত এই HMPV ভাইৰাছৰ পজিটিভ পোৱা গৈছে 2001 চনত প্ৰথমবাৰৰ বাবে নেদাৰলেণ্ডত এই ৰোগৰ সংক্ৰমণ ধৰা পৰিছিল য'ত প্ৰায় সংখ্যক ৰোগীৰে লক্ষণ কাহ চৰ্দি আৰু জ্বৰ আছিল বিশেষকৈ 2 বছৰৰ তলৰ শিশু আৰু বৃদ্ধ লোকসকলৰ ওপৰত সংক্ৰমিত হয় এই ভাইৰাছে মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলায় সিংগাপুৰৰ সংক্ৰামক ৰোগী বিশেষজ্ঞ সুলি ইয়াঙৰ মতে বৃদ্ধ আৰু কৰ্কট ৰোগত আক্ৰান্ত ৰোগীকে ধৰি দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা ৰোগীসকলৰ বাবেও ই অধিক বিপদাংশৰ সৃষ্টি কৰে যদি এই ৰোগ সংক্ৰমিত হয় তেন্তে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱা লোকসকলৰ বাবে এটা সৰু কিন্তু গুৰুত্বপূৰ্ণ অনুপাতত বিপদজনক ৰোগৰ সৃষ্টি হ'ব পাৰে য'ত ক্ৰুপু শ্বাস-প্ৰশ্বাসৰ লগতে হাঁওফাঁওত গুৰুতৰ প্ৰভাৱ পৰে তদুপৰি এই ক্ষেত্ৰত বহুতৰে চিকিৎসাৰ প্ৰয়োজন হোৱাৰ লগতে কম অনুপাতত সংক্ৰমণৰ ফলত মৃত্যু হোৱাৰ আশংকা থাকে বুলি চিকিৎসকগৰাকীয়ে অৱগত কৰে উল্লেখযোগ্য যে এই ৰোগ সংক্ৰমণ হোৱাৰ বহুতো কাৰণ আছে বিশেষকৈ শীতকালত আৰু বসন্তকালত HMPVৰ সংক্ৰমণ অধিক ৰূপত বৃদ্ধি পায় কিয়নো ঠাণ্ডাৰ সময়ত প্ৰায় সংখ্যক লোকে ঘৰৰ ভিতৰতে অথবা বন্ধ কোঠালিতে সোমাই থাকে যাৰ ফলত এই ভাইৰাছে সহজে এজনৰ পৰা আনজনলৈ সংক্ৰমণ হ'বলৈ সুবিধা পায় ইয়াৰোপৰি কোনো আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে বা কেতিয়াবা তেওঁলোকৰ শাৰীৰিক স্পৰ্শৰ ফলতো এই ৰোগ সঘনাই বিয়পি পৰে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি উত্তৰ গোলাৰ্ধৰ আন বহু দেশতো ইতিমধ্যে HMPVৰ হাৰ বৃদ্ধি পাইছে বুলি অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰ্ছ বিশ্ববিদ্যালয়ৰ মহামাৰী বিশেষজ্ঞ জেকলিন ষ্টিফেন্সে কয় ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ উত্তৰ গোলাৰ্ধত এই ৰোগৰ হাৰ নিৰীক্ষণ কৰি চীন বা আন ঠাইত এই ৰোগৰ অস্বাভাৱিক প্ৰাদুৰ্ভাৱৰ কোনো প্ৰতিবেদন বৰ্তমানলৈকে লাভ কৰা নাই বুলি সামাজিক মাধ্যমযোগে সদৰি কৰিছে এই সম্পৰ্কে চীনৰ কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে বৰ্তমানলৈকে HMPVৰ ফলত কোনো জৰুৰীকালীন ঘোষণা বা অৱস্থাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই HMPVৰ বৰ্ধিত হাৰৰ প্ৰতি লক্ষ্য কৰি বহু লোকে পুনৰ কোভিড মহামাৰীৰ দৰে অৱস্থাৰ আশংকা কৰিছিল যদিও চিকিৎসক তথা বিশেষজ্ঞসকলৰ আশ্বাসৰ ওপৰত ভিত্তি কৰি কিছু সকাহ লাভ কৰিছে তথাপিও এই ক্ষেত্ৰত চিকিৎসকসকলে কিছু সাৱধানতা অৱলম্বন কৰিবলৈ সকীয়াই দিছে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা ৰাজহুৱা স্থানত সঘনাই যোৱাৰ পৰা বিৰত থকাৰ লগতে নিতৌ হাত ভৰি পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে সকলোকে আহ্বান জনায় ইয়াৰোপৰি যুক্তৰাষ্ট্ৰীয় চৰকাৰে গৰ্ভৱতী মহিলা বৃদ্ধ তথা ৭৫ৰ পৰা ৭৯ বয়সৰ লোকসকলক শ্বাস-প্ৰশ্বাসজনিত সিনচাইটিয়েল ভাইৰাছ ভেকচিন অৰ্থাৎ যাক RSV বুলি কোৱা হয় সেই ভেকচিন ল'বৰ বাবে নিৰ্দেশ দিয়ে যদিও এই ভাইৰাছ অত্যন্ত বিপদজনক নহয় কিন্তু কিছু সময়ত শিশু বা বৃদ্ধসকলৰ বাবে ই বিপদজনক হিচাপে পৰিগণিত হয় ইতিমধ্যে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত HMPVৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বিশেষজ্ঞসকলে নিজকে সুৰক্ষিত ৰাখিবৰ বাবে সকলোকে আহ্বান জনায়